শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা আৰু সমীপৰ এলেকাত থকা ATM কিছুমানৰ পৰা কিছুদিনৰ পৰা বেটেৰী চুৰি কাৰ্যত লিপ্ত হৈ আহিছিলে একাংশ চোৰ। আজি পুৱতি নিশাও শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰা এটা ATMৰ পৰা এটা SBI ATMৰ পৰা বেটেৰী চুৰি কৰিছিলে চোৰে আৰু সেই চোৰক কৰায়ত্ব কৰিবলৈ অভিযান চলাই আজি সফল হৈছে শিৱসাগৰ সদৰ আৰক্ষী। 3টা চোৰসহ চুৰি কৰা বেটেৰী ATMৰ পৰা চুৰি কৰা বেটেৰী উদ্ধাৰ কৰিবলৈ হৈছে। মই দেখুৱাইছোঁ এয়া 3টা বেটেৰী ATMৰ 3টা ATMৰ পৰা 3টা বেটেৰী চুৰি হৈছিলে আৰু আজি পুৱতি নিশা চুৰি হোৱাৰ পিছত আজি কাহিলি পুৱাতে অভিযান চলাই শিৱসাগৰ সদৰ আৰক্ষীয়ে এই বেটেৰী আৰু মেচিন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ষ্টেচন চাৰিআলিৰ সমীপৰ পৰা ভলা গোৱালা শ্বহীদুৰ আলী আৰু নাজিমা বেগম নামৰ চোৰ এগৰাকী মহিলাসহ চোৰকেইটাক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে। এই যিকেইটা বেটেৰী এই বেটেৰীকেইটা চুৰি কৰি ATMৰ পৰা চুৰি কৰি এটা ষ্টেচন চাৰিআলিৰ সমীপতে থকা এটা ডেম্পত ৰাখিছিলেগৈ আৰু এই যিবিলাক ডেম্প এই ডেম্পবিলাক আচলতে বিভিন্ন অনৈতিক কাৰ্যকলাপৰ ঘাটি ৰূপত পৰিণত হৈছে এই ডেম্পসমূহ আৰু এই ডেম্পসমূহলৈকে নি এইবিলাক বেটেৰীসমূহ তাত ৰাখিছিলেগৈ আৰু হয়তো কেইঘণ্টামান থকাৰ পিছতে হয়তো এইবিলাক হয়তো বিক্ৰী কৰিলেহেঁতেন, নহ'লে ইয়াৰ যিবিলাক গুৰুত্বপূৰ্ণ পাৰ্টছ সেইবিলাক হয়তো উলিয়াই বেলেগক বিক্ৰী কৰিলেহেঁতেন, কিন্তু সেয়া কৰিবলৈ সুবিধা নাপালে। আৰক্ষীৰ তৎপৰতাৰ ফলত শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজ্যোতি শৰ্মা TSI তথা নগৰ পৰিদৰ্শক দীপাংকৰ চুতীয়াৰ নেতৃত্বত যোৱা দলটোৱে ততাতৈয়াকৈ অভিযান চলাই এই বেটেৰীসমূহ ATMৰ পৰা চুৰি হোৱা বেটেৰীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ কেতবোৰ মেচিনো ইয়াৰ পৰা সেই চুৰি হোৱা মেচিনো জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াত 3গৰাকী মই পুনৰ সেই 3টাৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ যিকেইজনক গ্ৰেপ্তাৰ কৰিছে। এগৰাকী মহিলা আছে, তেওঁৰ নাম হৈছে নাজিমা বেগম আৰু ভলা গোৱালা আৰু শ্বহীদুৰ আলী। এই তিনিওগৰাকীক শিৱসাগৰ সদৰ আৰক্ষীয়ে আটক কৰি তাৰপিছত গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকক ৰঙাঘৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে। লক্ষণীয় যে শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ সমীপত কেইবাটাও ডেম্প আছে, সেইধৰণে চহৰখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতো আছে ডেম্প আৰু এই ডেম্পসমূহত বিভিন্ন সময়ত আচলতে বিভিন্ন ঠাইৰ পৰা চুৰি কৰা বাহন বিভিন্ন সময়ত তাত আচলতে স্কেপত দি তাত নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ অংশসমূহ বিভিন্ন যন্ত্ৰপাতিৰ অংশসমূহ বিক্ৰী কৰি দিয়াৰ অভিযোগ উঠি আহিছে, বিভিন্ন সময়ত অভিযোগ উঠি আহিছে আৰু সেই অভিযোগ সত্যত প্ৰমাণিত হৈছে আজি এই উদ্ধাৰ হোৱা বেটেৰীসমূহে। ইয়াত পুৱতি নিশা ATMৰ পৰা চুৰি কৰি নিছিলে বেটেৰী আৰু এই বেটেৰীকেইটা উদ্ধাৰ হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে আৰক্ষীয়ে, কাৰণ ATMৰ বেটেৰী চুৰিত যিকেইটা জড়িত আছে তাৰে 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিও আৰু কেইবাটাও ইয়াত লিংক আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে আৰু সেইসকলৰ বিৰুদ্ধেও অভিযান চলাব বুলি আমি জানিব পাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।